তই কোনিনো আপুনি মোক নিবনে নাই প্লিজ কৈছোঁ আপোনাক মই মানে হোৱাটছআপ আৰু ফেচবুকত চব মই পাগল হৈ গৈছোঁ জান আই লাভ ইউ নাকাটি পাগেলি মই এখন সভ্য সমাজৰ মাজত কমেডি কৰিব আহিছোঁ প্ৰগ্ৰাম আৰম্ভ কৰাই নাই ফোনটো মোক ইমান ডিষ্টাৰ্ব দি আছে ফোন ৰাখ ননচেন্স টুপিড না মোক কেতিয়া নিব সেইটো কথা কওক নহ'লে মই কিন্তু ছুইচাইড নোট লিখি মৰি যাম জান আই লাভ ইউ আচ্ছা সকলো ঠিকে থাকে আছেনে আছে বাইদেউ শুন মাছে মাংসে হামলে খাই আহি বহি আছে আচ্ছা পোনপ্ৰথমে নমস্কাৰ দিব লাগে হয়নে নমস্কাৰ মোৰ নাম লুজ কেৰেক্টাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকে মোৰ গালত চৰাই চৰাই মোৰ গাল কৰে পৰিষ্কাৰ সেইবোৰ ছোৱালীৰ গাল কি কয় লাভাৰে আতেকে মায়াকে জেঠেকে পেহীয়েকে মোৰ পিছত খুচে মোক দে পুৰস্কাৰ সেইকাৰণে মোৰ নাম লুজ কেৰেক্টাৰ আচ্ছা ঠিকে আছে আজি হাঁহিবনে হৈছে হাঁহিবনে নাই বাইদেউ লিপষ্টিক দি আহিছি মঞ্চত দেখিল চাবা আকৌ চাইডত চাই আছি বোধহয় হাজবেণ্ড চাইডত বহি আছি ভাবি আছি আমাৰ তেওঁ আৰু ক'ৰবাত কাৰোবাৰ লগত মালপানী খাই বহি থাকে নেকি কাজিয়া কৰে নেকি হয়নে নহয় এই মঞ্চত উঠাৰ লগে লগে ফোনটো আহিলে হেল্ল' হেল্ল' বিমল নেকি হয় দিয়ক আচ্ছা কেনেকৈ আপুনি ভালে আছে আছোঁ আপুনি কোন মই নৰেন্দ্ৰ শৰ্মাই কৈছোঁ শৰ্মা দা হয় মই বিহু ফাংচন এখন মঞ্চত উঠছোঁ মাত্ৰ আচ্ছা আপুনি একেবাৰে শনি হৈ ফোন মাৰছি দিয়ক কওকচোন কওক আচ্ছা কওক এই ৰ'বা মই এটা বিশেষ কাৰণ ফোন কৰিলোঁহে কি কাৰণ এই মোৰ 3জনী ছোৱালী আছিল বিয়া দিব পৰা নাই এতিয়া মায়েকে মানে মোক এনেকুৱা টৰ্চাৰ কৰিছে মেণ্টেলি ফিজিকেলি যে মই মোৰ নিচিনা মতাটো মৰি যোৱাই ভাল কিন্তু তাৰে এটা উপায় বিচাৰি আপোনাক ফোন কৰিলোঁ হেল্ল' হেল্ল' আপোনাৰ ভণ্টি আছিল নহয় 3জনী তিনিজনী আছিল বিয়া দিছে নেকি বাৰু কি কয় হে আপুনি মোৰ কথাটো গমেই পোৱা নাই পোৱা নাই মোৰ 3টা ভণ্টি হয় 3টা 15,000 টাকাত বিয়া দিছোঁ 15,000 টাকা 3জনী ভণ্টি পইচা 15,000 টাকাত বিয়া দিছোঁ আচ্ছা আপুনি মানে গমেই পোৱা নাছিল গমেই পোৱা নাছিলোঁ আপোনাৰ আচ্ছা আপুনি ছোৱালীকেইটাক মোবাইল চবাইল দিছে না নাই মোবাইলটো দিয়া নাই মই সেই পুৰণা মোবাইল এটা আছিল গোটেইকেইটাই চলাই আছোঁ এই দেউতাকৰ মোবাইলতে ফ্ৰীলি কেনেকৈ আপুনি এটা কথা পাতিব পাৰিব আপুনি এটা কাম কৰক শৰ্মা দা আপুনি এটা ভাল মোবাইল এটা দি দিয়ক নিজাকে আচ্ছা যাই যেনেকৈ পায় সেনেকৈ ভালকৈ ফ্ৰীলি কথা পাতিব পাৰা কৰি দিয়ক আচ্ছা মোৰ মানে কথাটো আপোনাক কৈ লওঁ মোৰ মানে প্ৰথম ডাঙৰ ভণ্টিটো এই বিয়ে পঢ়ে বিয়েৰ 6 কিবা এক্সাম দিছিল 6 ছেমিষ্টাৰ সেই ছেমিষ্টাৰ দিছিল তাৰপিছত মানে ভণ্টি কৈছি দাদা মোক এটা মোবাইল লাগছিল আচ্ছা মই বোলো ডাঙৰ ভণ্টি কৈছে মোবাইলনো কি ডাঙৰ কথা হয়নে নহয় মোবাইল এটা খচ কৰি কেছ পইচা 15,000 টাকা দি কিনি দিলোঁ তাই মোবাইলটো পাই বিৰাট মডাৰ্ণ হৈ গৈছি আচ্ছা একদম ডেভেলপ হৈ গৈছি আচ্ছা মই বাপ্পা মোবাইলৰ কামাল কি আপি কি হৈ গেলে যি আপি ফ্ৰক পিন্ধি আছিল সেই আপি হাফ পেণ্ট পিন্ধি ফটো উঠা হলে আচ্ছা বিৰাট মডাৰ্ণ তাৰি ক'ৰবাত ক্ৰছ কানেকশ্যন লাগি এসপ্তাহতে পলে গুচি গৈছি বঢ়িয়া 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 ভাল 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 মানে শৰ্মা দা তাই কিন্তু এটা ভাল কাম কৰছি কি তাই মোবাইলটো লৈ আমাৰ মাইজুটো ভণ্টিৰ হাতত দিছি আচ্ছা দি কৈছি বইনী এইটো বিৰাট লক্ষী মোবাইল তই এই মোবাইলটো নেৰবি মোৰ সংসাৰখন গঢ়ে দিল এই মোবাইলটোৱে সেই বুলিতো শৰ্মা দা মাইজু বইনী আৰু 1 খৰব ওপৰত বাপ্পা তাৰ বেছি দিন নালাগিলাকে আচ্ছা বাঁহৰ ওপৰত উঠি কথা পাতে আচ্ছা আহাৰ মেহা ৰ'দত টিংপাতৰ উঠি কথা পাতে মই বোলো বইনী এইগিলাখান কি ফোনটো উঠি কথা পাতা কৈছে দাদা মোবাইলটো মানে আমাৰ এক্সামত মানে পঢ়াটো কাম দিয়ে অনলাইন ক্লাছ কৰি আছো নেটৱৰ্কৰ প্ৰব্লেম আমাৰ ছাৰে কৈছে বাঁহৰ গাছত উঠা বাঁহৰ গাছত উঠছো মই বোলে হয় নেকি ঠিকে আছে তাই হাই ছেকেণ্ডেৰী ফাইনেল দিছিল দাদা ফাইনেল দি ঘৰ আহি নাপলাকে কোনোবা এটা ভাল ল'ৰা ঠেলা চলৈ না কি সিয়াৰ লগত ঠেলাত বহি পলে গুচি গৈছি ক্ৰছ কানেকশ্যনত বঢ়িয়া বঢ়িয়া তাৰপিছত দাদা দুখৰ কথা কি কম তাই যাওঁতে মোবাইলটো বিছনাত থৈ গৈছিল থৈ যাওঁতে সেই মোবাইলটো আমাৰ মায়ে পাইছি আচ্ছা আমাৰতো মায়ে মোবাইলৰ একো নাজানে মায়ে মোবাইলটো পাই ব্যৱহাৰ কৰি ভাত ৰান্ধাতো মায়ে মোবাইলটো ব্যৱহাৰ কৰি নাচি থাকে
দাদা মায়ে এনেকে মোবাইলটো আগা বেলা পাইছি বেছি সময় নকল্লাক ফাটি বেলা কোনোবা এটা পেপাৰ দিবা চলিৰ লগত চাইকেলত বহি পলাই গুচি গৈছি সৰ্বাদা এতিয়া আমাৰ ঘৰত মাইকী বুলি ক'ব লগা কোনো নাই সেইকাৰণে ময়ে চুলিখিনি লাম্ভা কৰি ময়ে অৰ্ধনাৰী হৈ ঘৰতে আছো ময়ে মতা ময়ে মাইকী হ'ব দে ফোনটো ৰাখছো প্ৰগ্ৰেম কৰাৰ আগে কি ফোন আহে আৰু ফোন বাজিছে হেল্ল' হেল্ল' আপুনি ক'ত আছে মই মঞ্চত আছো কোন মঞ্চত মই নয়াপাৰাৰ মঞ্চত তই কোনিনো আপুনি মোক নিবনে নাই প্লিজ কৈছোঁ আপোনাক মই মানে হোৱাটছআপ আৰু ফেচবুকত চাই মই পাগল হৈ গৈছোঁ জান আই লাভ ইউ নাকাটি পাগেলি মই এখন সভ্য সমাজৰ মাজত কমেডি কৰিব আহিছোঁ প্ৰগ্ৰাম আৰম্ভ কৰাই নাই ফোনটো মোক ইমান ডিষ্টাৰ্ব দি আছে ফোন ৰাখ ননচেন্স টুপিড মোক কেতিয়া নিব সেইটো কথা কওক নহ'লে মই কিন্তু ছুইচাইড নোট লিখি মৰি যাম জান আই লাভ ইউ লাজত মানে খালাকে পাগেলি তই মোক আই লাভ ইউ কৈ লাভ নাই ফোন ৰাখ ঠিক আছে ৰাখিছোঁ কালি লগ কৰিব নহ'লে মই আপোনাক জ্বলাই খাম কিন্তু প্লিজ জানো তই যেনকে মৰা সেনকে মোক ফোন নকৰবি মোক একো কৰিব নোৱাৰা ৰাখ ফোন বাই বাপা ফোনৰ আচলতে ৰাইজসকল ফোনটো ভাল কামত ব্যৱহাৰ কৰিলে ভাল বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া এই ফোনটোৱে হয় জমকাল বাপা ফান্তিমতে কমেডি কৰিব দিয়া নাই বাই মৰিলে কবিতাটোৰ নাম হৈছে বৰষা বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ হা মৰাই আপুনি দুদিন থাকিম বুলি আজি তুমিনো দুদিন থাকিম বুলি আজি আহিলা ৰবক মই আইছো ৰবক আজি মই দুদিন থাকিম বুলি আইতাৰ ঘৰত কৈছিলো আজি আইছো আপোনাৰ মোক দেখা পাই চকু অপলত উঠে নহয় অকস্মাতে তুমি আহিলা যি সেইকাৰণে মই অলপমান চক খাই গৈছো বোলে কি হ'ল তাৰমানে নিজৰ তিৰিটোক দেখা পাই পেলাই চকু হাউকুনি হাঁহিছে তাৰমানে ৰবক মোৰ সন্দেহ হৈ পেলাই মই ঘৰৰ পৰা গুচি আহিছো আপুনি যি মোক যোৱাকালি যি মই ঘৰত নাই আপুনি কি কৰি আছিল মোৰ মূৰত হাত থৈ কওকচোন তোমাৰ মূৰত মই হাত থৈ কৈছো হাতত বহিও আছে মই কবিতা ভাল পাওঁ যে কবিতা লিখি আছিলো তাৰমানে ইউনিভাৰ্চিটিত থাকাতে যে কবিতা বুলি কৈ থাকে ৰবক মই কবিতা নামৰ এটা আপিক ভাল পাইছিলো আগদিন নাথাকে কবিতা আহিছিলে বান্দিৰ বাইদেউ কবিতা মানে কবিতা মই লিখো যে কবিতাৰ নাম ভাইটি তই মনে মনে থাক ইমান সন্দেহ কৰিব নাপায় এইটো কবিতা আমি যে কিতাপত পাইছিলো কবিতা পাইছিলি পদ্য এই কবিতা লিখি আছো মই এদিন ডাঙৰ কবি হ'ম দেচোন আজি ৰাইজৰ পঢ়িবলৈ তই যদি কিবা কৰা বেলেগ কথা যদি শুনো কবিতাত বুজি পাওঁ মূৰা কাটি মই তাকে লৈ যাম তোৰ বাইক বেয়া কৰাৰ পৰা মোৰ চুলি একদম পকি ভিন্দু কবিতা তোমাক খুড়াল তুমি কিন্তু বাক চাম্ভলিবা বৰষা বৰষাৰ কৰপেল কবিতা বুলি কৈছিলা চবে শুনছি ৰাইজে শুনছি কবিতাটোৰ নাম বৰষা আগদিন নাথাকে কবিতা আছে বৰষা আছে খুড়াল কবিতাটোৰ নাম বৰষা কবিতাটোৰ নাম বৰষা খাব চুলি ধুইলাকে ডাইৰেক্ট মাৰি পেলাম ভিন্দু বাইদেউ কেনেকে বুজামাই নাকাটি মৰতে পাগলা কৰিছা কবিতাটোৰ নাম হৈছে বৰষা ইতেন তই ভালকে শুনি থাক মাত আকবাৰ বৰষা যোৱাবেলি তুমি মোক কথা দিছিলা এইবেলি আহি পুৰাবাহি মোৰ শুকান হিয়াখনি আজি 22 বছৰে তাৰ মানে মৰত তোৰ মই হিয়াখনি পুৰাব পৰা নাই এই তাৰমানে তিৰিৰ কবিতা লিখছা তই খাদ্য চেণ্ডেল নিকবে মাৰিমে তই গজমুৰা তই মৰছা হে ভগৱান ঐ ছাগলী কবিতা আৰু বচন কি কবিতা তেৰি কবিতা শুনি থাক মই মৰবালে এনে তিৰি পাউট কৰি মই বৰলা হৈ থাকলে ভাল আছিল মাত বসন্তৰ সৈতে মই বহু কথা পাতিছিলো হৌ নৈখনিৰ পাৰত বিৰিণাৰ আঁৰত বহি মাথো তোমাৰে কি ভাষা এই ঘৰত বম্বে টাইপৰ ঘৰত তো জাগা নাছিল বসন্ত মদা হাইতিৰ লগত যে নদীৰ পাৰত মদ খাইছা তই খাব্য
এই বাইদেউ এই কিমান কমে নহয় ৰবা ভাইটি কি কথা তিৰি মানুহ জানা মৰাৰে বুজি নাপায় মই আগদিন আটকাতে কিমানটা কবি আপিৰ নাম লৈ পেলাই ঘৰত কবিতা লিখে ই গুণ্ডা চৰিত্ৰহীন হে ভগৱানৰ মা দুৰ্গা ইয়াক ডাইৰেক্ট মাৰি দিয়া এই সন্দেহ কৰি কৰি মোৰ লাইফটো একদম জিৰ' কৰি পেলাকে খুৰা বাইক কোনটো মটকা মাৰি ভালকে বুজো এইগিলা সেই বসন্ত নহয় কি বসন্ত আমি যে ঋতু ছয়টা যে ঋতু আছিল গ্ৰীষ্ম বৰ্ষ শৰৎ হেমন্ত শীত বসন্ত তই মোৰ নিজৰ ভাইটি বাবাৰ তই বহুত কেছ চিনছা দেউতাৰ দৰে আকা গুণ্ডা লগ লাগিছে দুটা এইবিলাক এটা কথা মই মৰিম দে মৰবা লাগে শুন বাকী খিনি মা ভিন্দৌ তই শুন নহ'লিবা তই বিধৱা হবি মই মৰি যাম নিজে কৈ দিলো মোটা মুঠা কাটা মই বিধৱা আৰু এটা ল'ম আজিকালি দুটা তিনিটা চিম ল'ব পাৰে ভিন্দৌ মাত মাতিম না খুৰা মাত বাক চাম্ভলিবি দেই আছে দে নিজৰাজনীক দেখিলেই দুখেই লাগে তাইৰ যে ধুনীয়া মুখখনি শুকাই গ'ল মুখৰ শব্দবোৰ নোহোৱা হ'ল বৰ বেয়া লাগে বৰষা বেলেগত তিৰি মুখ চাই গছ মুৰা পুৰত তিৰিৰ মুখ চোৱা তই একলা কবিতা লিখছা মোক মাৰি ধৰা ধৰা বাই মৰিলে এনে তিৰি বিয়া ঘৰত কৰি বৰলা হৈ থাকিলে ভাল আছিল আচ্ছা তাৰমানে আমি আহি থাকোঁতে এজন বাচ্চা এজনে মানে আমাৰ গাড়ীৰ কাষত মানে কান্দি আছিলে বাচ্চাজনক আমি সুধিলোঁ আমি লৈ আহিছোঁ লগত ভাবিছোঁ কোনোবা যদি মাক দেউতাক বা কোনোবা গাৰ্জেন আছে ইয়াৰ পৰা ল'ব পাৰিব গতিকে আমি কমিটিৰ আদেশ লৈছোঁ মাতি দিম নেকি বাচ্চাটোক আহিছে বাবা কুৰ 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 বাবা মাক বিচাৰি দি আছো ইমান ধুনীয়া বাচ্চা দাড়ি চুলি পকি গৈছে বাচ্চাটো বিৰাট মৰম লগা বিয়াই পাতলি পাপা আচ্ছা বাবা তোমাৰ মায়ে ক'ত গেল মই নাই এনেকে আহিছো মাৰ লগত এনেকে আঙুলি ধৰি আহিছো আহি থাকোঁতে এইখিনিতে দেখাত কাৰ নিচিনা আমাৰ কমিটিৰ যে মনো আছে মনৰ নিচিনা চেহেৰা স্কুটি এখনত মালাক লৈ গুচি গৈছে ভগৱান আমাৰ মনোই মনো বুলি ক'ব নোৱাৰি এনেকুৱা দেখাত লাগিছে স্কুটিখন এনেকুৱা মনক ভিন্দৌ ৰাখি এনেকে ৰাখিছে মা পেটত ধৰিছে আৰু মোক মায়ে 2 লাখ মাৰি গুচি গৈছে মা কি মায়েকে আচ্ছা বাবা কান্দবা নালাগে মায়ে বোধক কিবা বিহু বুলি আহি কিবা ভাজা চাজা খাবা গৈছে আহিব মই যে কাক মা বুলি মাতিম বাবু বাবু কি মা আহিব ৰ মা আহিব লাগিলে তোৰ নামটো জানিব লাগিব না আমি নামটো কি বাবু তোৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হা নৰেন শৰ্মা পাঠক কলিতা এটা মানুহ 3টা উপাধি কেনেকে হ'লে ভাইটি মোৰ 3টা দেউতা আছিল এটা মাইকী 3টা মতা পাগলা হৈ গেল মোৰ মায়ে 3টাক বিয়া কৰাইছে কচোন ক কেনেকে কেনেকে মানে প্ৰথমতে শৰ্মাক বিয়া কৰিছে বাপৰে দাল লেট্ৰিদাৰ মেসু কো বাকি কো শৰ্মাক বিয়া কৰিছে শৰ্মাক বিয়া কৰোঁতে শৰ্মা বহুত টকা পইচা আছিল কাইটা কৰি মায়ে চব লিখি লৈ পেলাই মানুহটো অকণমান কিবা এইটো খাইছিল মায়ে সদায় আনি খুৱে মাৰি পেলাইছে শৰ্মা মৰি গৈছে দেউতা তাৰপিছত মোৰ ভয়াই লাগে কান্দবা নাগে কথাটো কচোন তাৰপিছত কলিতাক বিয়া পাতিছে কলিতাৰ আল্টা বাচ্চা কিবা আছিল সেইগিলাখানে কিবা কাইটা কৰি লিখি পেলাই মূৰত কোপ মাৰিছে মাৰি পেলাইছে মূৰত কোপ মাৰি পেলাইছে ভাল বিধানে মায়েৰে চৰতে কিবা ভাল নহয় নেকি নাই পাঠক বৰপেটাৰ আছিল পাঠকে
মাৰ লগত কিবা লিলিমে কৰি থাকে আৰু টকা পইচাগিলাখান লোৱাৰ পিছত পাঠক কৰ্টত ড্ৰাইভাৰ কৰি দিছে কৰ্টত ড্ৰাইভাৰ নহয় বাবা ডিভোৰ্স কৰি দিছে এতিয়া মই তিনিটা দেউতাৰ নামটো ধৰি ৰাখিছো উপায় নাই এইটো কি কৰিম বৰ ভাল কাম কৰিছে দে বাবু সেইকাৰণে নৰেন শৰ্মা পাঠক পাঠক কলিতা কলিতা এতিয়াই বুজি পাইছো তোৰ নামটো বাবু এই মাৰ লগত যে আহি আছিলি তোৰ ভোক লাগছে নেকি নে কিবা খাবি কি খাবি শিখৰ হেই এই নামমান বাচ্চাটো শিখৰ খা কৰছি এই বাবু সৰু ল'ৰা শিখন নাখায় বাবু শিখৰ মানে মায়ে মোক সদায় শিখৰ আনিবা দে নি পেলাই এনেকৈ আনি পেলাই পেকেটটো ফালি পেলাই খাই পেলাই ফইনকৈ উৰাই দিয়ে মই সেইকাৰণে মায়ে ভাল বস্তু খাই মই খাওঁ ৰ সেইকাৰণে মই খাওঁতে এতিয়া ভাতে নাখাওঁ শিখৰে খাই থাকোঁ হয় নেকি সেইকাৰণে ৰাইজসকল সৰু বাচ্চাক বেয়া বস্তু আনিব দিবই নালাগে যিসকল মাক দেউতাকে সৰু বাচ্চাক শিখৰ তীখৰ আনিব দিয়ে সেইটো ডাঙৰ ভুল কথা হয়নে তাৰপিছত আচ্ছা স্কুলত যোৱা না স্কুলত যা স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত চতুৰ্থ মানত 8 বছৰ হ'ল পঢ়ি আছোঁ চতুৰ্থ মানত 8 বছৰ কিনো কয় মাষ্টৰে কৈছে তাক ডাঙৰ হ'লে বেলেগ মাল হ'ব ইয়াক ঈদ দিবা নৰে সেই ৰাখি থৈ দিছে সেইকে ৰাখি ধৰিছি তই চব পঢ়িব জানা তই চব পঢ়িব জানো বানান জানা এই বাল্টি বানানটো কচোন একলাখানটো চব পাৰোঁ আৰু গন্ধকাই গণনা কৰাতে কৈছে আৰু ইয়াক কিন্তু ভালকৈ ৰাখিব গোপালৰ ঠগি এখন দিব ই ভালে থাকিলে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব ঐ ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে মানুহ এনে পাগলা হ'ব দে বাল্টি বানানটো কচোন দে বাল্টি মানুহটো কো কি বাল্টি বতাকাৰে বা উল্টা উল্টি বাল্টি পেন্সিল বানানটো কো দেখো পেন্সিল বানানটো ইবা নৰে ৰই কি পেন্সিল বতাকাৰে পে নৈচঞ্চ চুল চুল কৰে মুখ পেঞ্চুল বাপৰে বাবু কি সন্ধি ভাঙি বাক্য ৰচনা জানা না জানো জানা মন্ত্ৰী বানানটো কৈছো সন্ধি ভাঙি বাক্য ৰচনা কৰি দি সেইগিলাটো মোৰ কাৰণে সৰু কথা কি কয় তোৰ ঢেট পৰীক্ষাৰ মাষ্টৰ নেকি এই আমাৰ কপালত নাই দে মাষ্টাৰ চাকৰিটো তে মোক যি সুধি আছে দিয়ে আকৌ নাজান কি ইমান ডাঙৰ মানুহটো তোৰ পৰা জানি লৈছো আমি দেখো কি আমি নাইছিলো তই জানা কচোন কি মন্ত্ৰী 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 অ যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে বাপৰে ঐ ঐ হ'ব পাৰে দে কি চাইছ ঐ কি কি চাইছা এই সেইটো আপুনি বাবাৰ স্কুলত লাইন মাৰি আছে মোৰ লগত এংকেল তাৰ ৰাবি তই তোৰ লগত লাইন মাৰি আছি এই সৰু বাচ্চাটোৰ লগত থাকবা পাৰে দে আহিলে বুলি কয় মই মাৰি দিওঁ বেয়া পাওঁ মই কিনো কয় বাক্য ৰচনা জানা না খাই পাত ফালতে বাক্য ৰচনা কৰচোন খাই পাত ফালা অ খাই পাত ফালা মানুহক কাহাৰ কাঁহীত ভাত দিব লাগে জিংকে ফালে ফালি থাকক বাহ কিনো আচ্ছা কয় বিজ্ঞানৰ প্ৰশ্ন এটা সুধো নেকি কি হা গাছৰ পৰা আপেলটো তলত সৰি পৰে ওপৰত কিয় নাযায় ওপৰত যে খোৱা মানুহ নাথাকে তলতহে খোৱা মানুহ থাকে সেইকাৰণে তলক আহে সৰু বি পাৰব সেইটোৱে বিজ্ঞান পাৰব হাঁহে পাৰে মুৰ্গী পাৰে ৰাইজকৰ খেল অলপ বেছিকে দিলি ইও ডাঙৰ ডাঙৰ ডিমা পাৰব পাৰব ৰ বাক্য ৰচনা আৰু এটা সুধৰ কি পানীত হাঁহ নচৰা পানী ধানচৰা অ পানীটো হাঁহ চৰে অ পানী ধানচৰা হ'লে মুৰ্গী বেলেগে ফুৰ ফুৰকে শুকনা মাটিত ডিমা পাৰব কি মাথা মাৰিব লগা আছে কিনো কয় ঐ তই মাল মাগুৰ আছাই ইংৰাজীৰ এটা প্ৰশ্ন সুধো নেকি কি হা কি ৰাৱণে সীতাক হৰণ কৰিছিল ৰাৱণে সীতাক হৰণ কৰিছিল ইংৰাজীত ক'ব লাগিব হৰণ না পুৰণ হৰণ 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 আৰু ক'ৰ পৰা আহে হৰণহে কৰিছিল হৰণ কৰি দি তো সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ হ'ব চিটা ৱাইজ দিবা তুমি ৰাৱণ ইংলিছ বেলেগ ইংলিছ ঐ সেইকাৰণে মাষ্টাৰ এৰি দিয়া নাই ইয়াক মাষ্টৰে পাগলা হৈ গৈছে মাষ্টৰ হয় নেকি বাবু কি এই আৰু এটা প্ৰশ্ন কৰো দে তোক কি 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অ 1 কেজি লোহাৰ ওজন বেছি ঐ এইটো কেনেকে হ'ব দুটা সমান সমান দেখো কি হ'ব 1 কেজি লোহাৰ ওজন তুলাৰ ওজন বেছি হ'লে যদি কিবা গিৰেকটো ঘৈণীয়েকক মাথাত মাৰি দিয়ে একদম মাথা নাফালে আৰু যদি 1 কেজি লোহাৰ দি মাথা ফালিব না কাৰ ওজন বেছি হ'লে না লোহাৰ দি মাৰিলে মাথা পাতব হৈ লোহাৰ ওজন বেছি সেইকাৰণে লোহাৰ ওজন বেছি হৈছে হ'ব পাৰে নাজান নেকি তুমি মোকে যি সুধি থাকা পাগলাৰ নিচিনাই হ'ব পাৰে দে হ'ব পাৰে তুমি কিবা সুধবা নেকি আমাক কি তুমি সুধবা নেকি দে সুধা অসমত দুটা অসমত বৰফ পৰাতে কৰিছে এইটো কথা কৈছোন অসমৰ বৰফ পৰা ঠাই অসমত বৰফ পৰে
এখন বেলটা খাই গেছি ইমান অস্তাদ ডাঙৰ মানে নাজানে দেচোন কচোন কওঁ কি অসমত বৰফ পৰা ঠাই দুখনৰ নাম অসমৰ বৰফ পৰা ঠাই দুখনে আছে কি আমি গমেই নাপাওঁ অসমত বৰফ পৰা এটা আছে চালানী মাছৰ কাৰ্টুনত চালনী মাছে কাৰ্টুনত আৰু এটা আছে সন্ধ্যা হ'লে মদৰ গিলাচত বৰফ পিচ কৰি থাকে হয় নেকি হয় না দেবৰ সমাজ বিজ্ঞানৰ আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি মদৰ গৰম আহ জুলাই আহ মাহৰ গৰম জুলাই আহ প্ৰেমৰ গৰম কি মদৰ গৰম জুলাই অ প্ৰেমৰ কি নহয় মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই অ প্ৰেমৰ গৰম পাব্লিক ধুলাই হা পাব্লিক ধুলা ঐ ই পাছিয়া ই পারব পারবি তই ই অসম ভংলা ফুটা কৰি দিবা পারব পারে পারে পারার আচ্ছা এই বাবা তোর ঘৰত কোনি কোনি আছে ঘৰত এই ৰ কোনি আছে এই আৰু আছে কি আছে এই ৰ এর আছে আৰু কি আৰু বহুত জানাই হয় নেকি? কবিতা জানা নাই অ বাবু কবিতা জানা না কবিতা জানো মই হম কবিতাটো কৈছোন তুমি হবা মই কিনকে জানো তুমি এ কি তেৰি। গৰু চুৰে না কালা চুৰে কি সেইটো কথা কথা কোৱা কয় নাই আমি যে কবি কিতাপত পাইছিলো যে মই হম গান্ধীজিৰ দৰে এইটো কবিতা জানো জানা না নমস্কাৰ অ। মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা অ। মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো আয়ো কি কয় মই গান্ধীজীৰ দৰে হম অ। সদায় অহিংসা পথত ৰম অহিংসা পথৰে জগত জিনিম হাতত AK-47 ল'ম নালগে দে বাবা 87 লৈ বহুত অসমীয়া ল'ৰা মৰি গেল নালগে আৰু বাবা মোৰ মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা ভংলা ফুটা হ'ব বাকী আছে কি কয় ইয়ে ই খাব। বাবু ভংলা ফুটা কৰবা নাংকে অসমখন এনে ফাটি ফুটি শেষ হৈ গৈছে অ। আৰু ভংলা ফুটা নকৰবি আৰু নকৰবি নগৰী যাম মাক যদি মই ভংলা ফুটা কৰি দিব এই নালগে নাকানবি নাকানবি ৰ, 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 ঘৰত নাকানবি কোনি আছে তোমাৰ তুমি মোৰ দেউতা হবা এই দেউতা হবে বিয়াই পাতা নাই এই বাবা তোমাৰ ঘৰত কোনি কোনি আছে আমাৰ ঘৰত পাপৰি বা আৰু মাজনী বা আছে পাপৰি বা আৰু মাজনী বা দুটা বইনী বাই আছে কি কৰি আছে এতে ইয়াতে লাইন মাৰি আছে আৰু পঢ়ি আছে লাইন মাৰি আছে পঢ়ি আছে হা? কি লাইন মাৰি আছে পঢ়ি আছে তাই আমাৰ ঘৰত তাই পঢ়াতে পঢ়ে আৰু এতিয়া আমাৰ বিহু কমিটিৰে মোক ভিন্দু বুলি মাতবা দিছে বেমাৰটো আমাৰ কমিটি আমাৰ ঘৰত সদায় যে মোক 10 টকা দিয়ে কি কয় কি নাম কবা হাক দিছে নামটো কি নামটো কি আমি নকওঁ দে কাকো ধনজিত অ ধনজিত কমিটি আহ কমিটিত ধনজিতে পাপৰি বাট্টাকে যাই থাকে যাই আৰু কেনে কেনে এনেকে দিয়ে আই ভেলু বুলি কয় আৰু তোমাক মই নিবা নোৱাৰিলে মৰি যাম এনেকে কয় হয় নেকি আৰু এই আৰু সৰু সৰুজনী সৰুটোৰ লগত সৰুটো তই বেলেগ এখন সৰুটো মোক কাপোৰো দিছি পিংকু ভিন্দু পিংকু পিংকু ভিন্দু পিংকু তাতে বসছি জাগাত ই মানুহ হৈ গেলে পিংকু কি পিংকু কি কৰে পিংকু ঘৰত যে মোক 10 টকা দিয়ে অ। কৈছে তুমি কোনোবা আহিলে চাবা মই পকৰি আনি খাওঁ কিবা খাওঁ আৰু বেৰাৰ ফুটি আনি চাই থাকোঁ বেৰাই ফুটাই দি বেৰাৰ ফুটাই দি কি চাৱা তুমি কি কৰি থাকে হা পিংকু ভিতৰত কৈছে বিয়া কৰিছে কৈছে আমাৰ ঘৰত নকবা দে এনেকে কৈছে অ। আৰু বাবু এনেকে কৈছে মোক এনেকে দে মই ভিন্দু বুলি মাতো কি কয় এতিয়া ৰেটটো বাঢ়াই দিছোঁ 50 টকাকে দিয়ে পইচা টকা দিয়ে নেকি ই মাৰ্বেলাছ বস্তুৱে ঐ তই বেলেগ বস্তু আছা তুমি কাক মা বুলি মাতো মা আহিব ৰ মা আহিব বাবু বাবু মা আহিব আহিব, আমি আহিব। অলপ গিন ৰুমত বহো যাওঁ কিবা খাবার ইচ্ছা গৈছে না কিবা খুৱাম তো তোক হয় না হ'ব কি যাওঁ কিবা খাম যাওঁ আমি নগলে যাবা কিন্তু নাকানবি বাবু নাকানবি মা আহিব বাবা আহিব মা আহিব মা যা বিস্ত্ৰী আছো মাকক দিয়ে কিবা কৰি বিস্ত্ৰী